হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসম বাহিৰা যাহা কোনো নিশ্চয় ভালে আছে। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। হয় বন্ধুসকল, আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ বেলেগ নহ'ব গৈ আছে, কাৰণ মই গৈ আছোঁ নগাঁও। আৰু মই আজি অকলে নাযাওঁ, মাহঁতো আছে আৰু আমাৰ জ্যোতিও যাব। তো চবেই আমি গৈ আছোঁ নগাঁও। তো ভিডিঅ'টো শেষলৈকে চাব, আমি নগাঁও কিয় গৈ আছোঁ, কি কাৰণে গৈ আছোঁ, সেই গোটেইখিনি গম পাব। তো বন্ধুসকল, ফাইনেলি আহি পালোঁ নগাঁও। আৰু মই উপস্থিত আছোঁ বৰ্তমান শিৱনগৰ ডক্টৰ বিমল কুমাৰ বৰদলৈ ছাৰৰ চেম্বাৰৰ ওচৰত। আৰু মায়ে যিহেতু আহিছে আৰু বয়সো হৈছে, তো নানা অসুবিধা, আৰু সেয়েহে ভাবিছোঁ ছাৰক এবাৰ দেখুৱাই লওঁ। তো বন্ধুসকল, আমাৰ ডক্টৰ দেখুওৱা হ'ল আৰু মেডিচিনখিনি লোৱা হোৱা নাই, সেইখিনি আমি বেলেগৰ পৰা ল'ম বাৰু। তো একেবাৰে ডক্টৰৰ চেম্বাৰটো এইটো চাইডে আছিলে। তো ডক্টৰ চেম্বাৰৰ একেবাৰে লগতে আছে শিৱনগৰৰ শিৱ মন্দিৰ। তো আহিছোঁ যেতিয়া অলপ শিৱ মন্দিৰো চাই যাম। ইয়াত মাহঁতো আছে, দেখুৱাম আৰু আপোনালোককো দেখুৱাম, চাই থাকিব। মন্দিৰৰ ভিতৰভাগ আপোনালোকক দেখুৱালোঁ। আৰু একেবাৰে মন্দিৰৰ ভিতৰত সোমানে, যিহেতু ৰাতিপুৱা নিৰামিষ খাই অহা নাই, তো মন্দিৰৰ একেবাৰে ভিতৰত সোমোৱা নাই, বাহিৰৰ পৰা যিমান পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। আৰু খুব গৰমৰ মাজত ইয়াত মানে শান্তিময় পৰিৱেশ আৰু বহুত আহল বহল জেগা দেখিছে, ইমান ডাঙৰ ডাঙৰ গছ। ইয়াতে মোটামুটি ঠাণ্ডা ভাল আৰু বহুত সময় হ'ল, তো ভাল লাগি আছে। আৰু এইটো চাইড আপোনালোকক দেখাইছোঁ, এইটো চাইডে নটৰাজ কলাক্ষেত্ৰ। তো ইয়াত নাট্যমঞ্চ, মানে যিকোনো অনুষ্ঠান ইয়াতে হয়। তো মই দেখাইছোঁ এইটো চাইডে। আৰু আগতো মই ইয়াত আহিছিলোঁ যদিও ভিডিঅ' কৰা নাই, তো আজি প্ৰথমবাৰ ইয়াত অলপ ভিডিঅ' কৰিলোঁ, যিহেতু মাহঁতো আহিছে। আৰু মই ভিতৰত মই আজিহে ভালকৈ দেখিলোঁ, ইমান দিন ৰাস্তা কাষৰ পৰা বহুতবাৰ দেখিছোঁ, তো আজি অলপ ভালকৈ দেখিলোঁ। আৰু চাওক কিমান ধুনীয়া, বহুত ধুনীয়া ঠাই। তো যিসকলে অহা নাই, তো আপোনালোকে নগাঁও শিৱনগৰত থকা শিৱ মন্দিৰত আহিব। বহুত ডাঙৰ মন্দিৰ, চাওক বহুত ডাঙৰ মন্দিৰ। তো আপোনালোকে আহিব আৰু ইয়াত আহি মন্দিৰ দৰ্শন কৰিব। তো আমি আহিলোঁ যেতিয়া আমিও আহিলোঁ, আপোনালোককো দেখালোঁ। তো সময় বহুত হৈছে আৰু এতিয়া ভোক লাগিছে, তো এতিয়া যাম খাবলৈ। তো বন্ধুসকল, মন্দিৰ চাই পানীগাঁও চাৰিআলি আহিলোঁ। আৰু এইটো চাই দেখিছে সিন্ধু মেডিকেল, আৰু সিন্ধু মেডিকেলৰ পৰা আমি মেডিচিনখিনি ল'ম, মানে ইয়াত 10% ডিছকাউণ্ট পোৱা যায়। তো ইয়াৰ পৰাই মেডিচিনখিনি ল'ম। তো বন্ধুসকল, মেডিচিন লোৱা হ'ল আৰু মেডিচিন লৈ আমি ডাইৰেক্ট আহিলোঁ এতিয়া খ্ৰীষ্টানপট্টি চাৰদা ৰেষ্টুৰেণ্টত। মানে দুপৰীয়া যিহেতু হৈছে বহুত বেছি ভোক লাগিছে, তো খানা খাব লাগিব। আৰু মই লোকেশ্যনটো কৈ দিছোঁ, খ্ৰীষ্টানপট্টি। এইটো চাইড আছে আল্ট্ৰালেবৰ গলিৰ অপজিট চাইডে আছে এইটো চাইডে চাৰদা ৰেষ্টুৰেণ্ট। তো ইয়াতে খাম। আৰু মই নগাঁও বেছিভাগ আহিলে ইয়াতে খাওঁ। তো ভিতৰত গৈ অলপ দেখাম আপোনালোকক। তো বন্ধুসকল, সোমাই আহিলোঁ চাৰদা ৰেষ্টুৰেণ্টৰ ভিতৰত। আৰু প্ৰথমত কৈ দিছোঁ যে ইয়াত ফুল্লি AC হয় আৰু ফেমিলি ৰেষ্টুৰেণ্ট। তো আপোনালোকে যদি আহে ইয়াত একো অসুবিধা নাপাব। জ্যোতিও আছে আৰু তাই আছে। তো আমি এতিয়া ভাত খাম আৰু ইয়াত। আৰু প্ৰথমতে কৈ দিছোঁ ইয়াত যে পূৰা AC হয় আৰু খুব ধুনীয়া খোৱা বোৱা। তো ফাইনেলি আমাৰ থালি আহি পালে। তো মই আপোনালোকক দেখাই দিছোঁ এবাৰ থালিত কি কি আছে। তো এইটো চাইডে পাপৰ তো মই দেখাইছোঁ পাপৰ, বেঙেনা ভাজি, লাও ভাজি আৰু আলু পিটিকা, আলু ভাজি, পনীৰ, আৰু এইটো পটলৰ চব্জি, দালি। তো এনেকৈ 1 2 3 4 5 6 7 8 9 10। তো ইয়াত আপোনালোকে দেখালোঁ যে 9 10 বিধমান আঞ্জা দিছে। আৰু চাওক কিমান সোপা খানা, আৰু কিমান ধুনীয়াকৈ পনীৰ চনীৰটো ধুনীয়াকৈ দিছে। তো আৰু ইয়াত মানে থালিৰ ওপৰত এনেদৰে ডিছ দি দিছে। তো তো বহুতে কি হয় মানে ডাইৰেক্টলি থালিত খাবলৈ অলপ বেয়া পায়, ডিছ হ'লে ভাল হয় কাৰণ বহুতেতো খায়।
তো এনেধৰণে দিয়া হয় আৰু ডিছটো বহুত বেছি স্পেচিয়েল হয় আৰু খাবলৈও বহুত টেষ্টি হয় ইয়াত। তো যিখিনি এতিয়া আমি খানাখিনি টেষ্ট কৰিম। তো বন্ধুসকল ফাইনেলি আমাৰ খোৱা বোৱা হ'ল আৰু খুব মজাকৈ খালোঁ। আৰু এটা কথা কৈ দিছোঁ যে তোৰ লগত আপোনালোকে এচিত বহি গৰমত এসাঁজ খাব পাৰিব তৃপ্তিৰে। আৰু মই চিনাকি কৰি দিব ওলাইছোঁ যে চাৰদা ৰেষ্টুৰেণ্টৰ এখেত হৈছে কাৰিকৰ। আৰু প্ৰথমত মই এইটো কাৰণে কাৰিকৰক চিনাকি কৰাইছোঁ যিহেতু তেখেতে ৰন্ধা বঢ়া কৰে, তেখেতৰ হাতৰ সোৱাদ আমি লওঁ ইয়াতে সকলোৱে। তো ইয়াত কি পায়? আমাৰ ইয়াত আপোনাৰ ভাতৰ থালি পাব। দুপৰীয়াটো ভাতৰ থালি ৰেষ্টুৰেণ্টৰ লগত পৰঠা পাব, ৰুটি পাব। হয়। তাৰপাছত আপোনাৰ চাওমিন পাব, ৰোল পাব, বাৰ্গাৰ পাব, চব আছে ইয়াত। ফাষ্টফুড এভেইলেবল চব আছে। ইয়াত ফাষ্টফুড এভেইলেবল আছে, বিৰিয়ানী আছে। বিৰিয়ানীটো আমাৰ স্পেচিয়েল বিৰিয়ানী হয়। ইয়াৰ স্পেচিয়েল বিৰিয়ানী হয়। হাফ 90 হয়। হাফ 90 আপোনালোকে এচিত বহি খাই চাব পাৰে, টেষ্ট কৰিব পাৰে। তো সেয়াই আৰু বহুত কম দামত আপোনালোকে খুব সুন্দৰকৈ ধুনীয়াকৈ খাব পাৰিব ইয়াত এসাঁজ তৃপ্তিৰে। তো যিসকলে নগাঁও চাৰদা ৰেষ্টুৰেণ্টত অহা নাই তো আপোনালোকে আহিব, আহি ইয়াত সোৱাদ ল'ব। খানা চানা খাই ডাইৰেক্ট আহি গ'লোঁ বিশাল মেগামাৰ্টৰ ওচৰত। আৰু পৰিয়াল লৈ আহিছোঁ যেতিয়া তো ভাবিছোঁ অলপ শ্বপিং কৰোঁ, মানে নতুন ঘৰখনৰ কাৰণে কেইটামান বস্তু ল'বলগীয়া আছিলে। তো ইয়াৰ পৰা লৈ ল'ম। আৰু মই ইয়াতে কৈ দিছোঁ যে বহাগৰ 26 তাৰিখে ঘৰ লোৱাৰ কথা আছিলে, সেইটো লোৱা নহ'ল, মানে দিনটো ইমান এটা ভাল নাছিলে। আৰু 1.5 মাহ পিছতহে ল'ব লাগিব, মানে আহাৰৰ 26 তাৰিখে ভাল দিন আছে। আৰু সিদিনাখন ঘৰত মানে গৃহপ্ৰৱেশ হ'ব আমাৰ। তো ঘৰ সজাবৰ কাৰণে কিছুমান বস্তু লাগে, তো ইয়াৰ পৰা ল'ম। আৰু ভিতৰত যিহেতু ভিডিঅ' কৰা মানা আছে, তো ভিতৰত গৈ ভিডিঅ' নকৰোঁ। আৰু বিশাল মাৰ্কেটৰ পৰা কি ল'লোঁ সেইখিনি অলপ পিছত আপোনালোকক দেখাই আছোঁ। 1 hour later. তো বন্ধুসকল সময় বহুত হ'ল আৰু বিশাল মাৰ্কেটৰ পৰা ওলাই আহিলোঁ। আৰু কি কিনিলোঁ সেইখিনি কৈ দিছোঁ। নতুন ঘৰৰ কাৰণে বেডৰুমৰ কাৰণে অলপ কাপোৰ চাপোৰ লৈ লৈছোঁ। আৰু কিচেন ৰুমৰ কাৰণেও কিছু সামগ্ৰী লোৱা হৈছে। আৰু পিন্ধিবৰ কাৰণে অলপ কাপোৰ চাপোৰ ড্ৰেছ সেইখিনি লোৱা হ'ল। তো সেয়াই আছিলে আজি আমাৰ বিশাল মাৰ্কেটৰ শ্বপিং। আৰু বাকী নগাঁও আহিলোঁ, ডক্টৰ তাত গ'লোঁ, মন্দিৰত গ'লোঁ, খানা খালোঁ, বিশালত গ'লোঁ, গোটেইখিনি আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।